নমস্কাৰ। মা আৰু দেউতা কৈছিলে শাক খাবৰ গিন খালে আছে ইয়াতে ভিটামিন আৰু খালে মানুহজনী নহয় ক্ষীণমিন। সেইবাবে মই আপোনালোকক দেখুৱাবৰ কাৰণে লৈ আহিছোঁ এই সেউজীয়া শাক, অৰ্থাৎ ইংৰাজী গ্ৰীণ বুলি কয়। এই ভেদাইলতা চাটনি কৰি খাব, পিটিকি খাব। এইটো ভাল, পেটৰ কাৰণে ভাল। আৰু কথা ক'লে নোলাই গুৰি, হাঁহিলে ওলাই দাঁতৰ গুৰি। এই হৈছে মাটিকেন্দুৰী। এইখিনি আপুনি সিজাই খাব, পেটৰ কাৰণে ভাল। তাৰপিছত এইটো মানুহৰ মনটো সদায় আনন্দমন হৈ থাকে। এইটো পেটটো যদি ফুলি থাকে, এইটো হজম নহয়, এইটো খাব দুলবন সিজাই খাব পানীটোৰ পৰা। তাৰ সমাজৰ লগত থাকিব লাগে মিলিজুলি। এয়া হৈছে জিলিমিলি শাকটো বহুত ভাল, শক্তিশালী। তাৰপাছত মানুহৰ যেনেকৈ কাটিলে মতে তেজটো বন্ধ হৈ যায়, সেই তেজটো বন্ধ হৈ যোৱা এইটো আঠা বন বুলি কয়। এইটো ছিঙি পিনে লগাই দিব, আঙুলটো চালচোতে বন্ধ হৈ যাব, তেজে বন্ধ হ'ব। এইটো কাৰণে এইটো আঠা বন বৰ ভাল বস্তু। এইটো পাৰিলে আপোনালোকে ৰুই ল'ব এনেকুৱা কৰে। আৰু এইটো পৰা হৈছে লচকচি পাতটো খায় শাকৰ লগত। আৰু এইটো ল'ৰা ছোৱালীয়ে ৰং কৰে পকিলে মতে, আৰু এনেকৈ খাই ভাল লাগে। তাৰপাছত ল'ৰা ছোৱালীয়ে সৰু থাকোঁতে খেলে অংকা পংকা জেজেলি মংকা। এই গুটিটো যদি লাগে পকিলে মাকক এই চাদৰখনে ভাঙি পিনে জিভাখন যদি লগাই দিয়ে সৰু কেঁচুৱাটো, তেতিয়া সেই জিভাখন ভেঁকুৰটো বন্ধ হৈ যায়। তেতিয়া জিভাখন পাতল হয় আৰু মাতখন ফুটে। সেই জেজেলি মংকা এইটো বৰ ডাঙৰ ঔষধ। গতিকে আপোনালোকৰ এই কথাটো ল'ৰালৈকে ক'লোঁ। সময় নাটনিৰ কাৰণে মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জিন্দাবাদ।